দলগাঁৱত দেউৰেকে পলুৱাই নিলে ভাই বোৱাৰীক। এইবাৰ দৰঙত পৰকীয়া প্ৰেমৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। ঘটনাৰ স্থান শিলবৰীৰ কপাটি গাঁৱত। আপুনি প্ৰথমে মন কৰক এইগৰাকী 2 সন্তানৰ মাতৃ, নাম সাজিদা খাতুন। এতিয়া মন কৰক এই যুৱকজনলৈ, নাম ৰাজিকুল ইছলাম, বয়স 19 বছৰ 6 মাহ। চাচিনাকি হৈ গ'ল। আহিছোঁ এতিয়া ঘটনাৰ মাজলৈ। ঘটনাৰ বিৱৰণ অনুসৰি দৰঙৰ শিলবৰীৰ কপাটি গাঁৱৰ শফিকুল ইছলাম আৰু শ্যামপুৰৰ ইছলামপুৰৰ সাজিদা খাতুন বিবাহপাশত আবদ্ধ হৈছিল 8 বছৰ পূৰ্বে। ইমান দিনে ঠিক ঠাক চলি আছিল দুয়োৰে সংসাৰ ঠিকেই চলি আছিল যদিও ছবিকুলৰ অবিবাহিত ভাতৃ ৰাজিকুলে লগালে লেঠা মানে গোপনে প্ৰেম বিনিময় গঢ়ি তুলিছিল দুয়োৰে মাজত। ছবিকুলৰ আছে 2টি সন্তান। ভাতৃ ৰাজিকুল ইছলাম আৰু ভাই বোৱাৰীৰ পৰকীয়াৰ শেষ পৰিণতি হৈছে ঘৰৰ পৰা পলায়ন। আজিৰ পৰা 15 দিন পূৰ্বে সাজিদা খাতুন গৈছিল পিতৃগৃহত ফুৰিবলৈ। তাৰ পৰা নিৰুদ্দেশ লগত লৈ গ'ল 3 বছৰীয়া পুত্ৰ সন্তান আৰু ঘৰত থৈ গ'ল 5 বছৰীয়া কন্যা সন্তান। ইফালে মাতৃক কাষত নাপাই হাহাকাৰ কৰিছে এগৰাকী কণমানি সন্তানে। ঘটনা সংক্ৰান্তত ছবিকুল ইছলামে নিৰুদ্দেশ সম্পৰ্কে দলগাঁও থানাত দাখিল কৰিছে লিখিত এজাহাৰ। ছবিকুল ইছলামে স্ত্ৰী সাজিদা খাতুনক সন্তানৰ বাবে ঘৰলৈ উভতি অহাটো বিচাৰিছে আৰু ভাতৃ ৰাজিকুল ইছলামৰ শাস্তি বিচাৰিছে। এতিয়া প্ৰশ্ন হয়, ৰাজ্যত চলি থকা এনে পৰকীয়া ঘটনাৰ অন্ত কেতিয়া পৰিব? এনে কিছু অথন্তৰৰ ফলত বহু সংসাৰ বিধ্বস্ত হোৱাৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে। সন্তানে হেৰুৱাইছে মাতৃ নতুবা পিতৃক, স্বামীয়ে হেৰুৱাইছে স্ত্ৰীক। কেতিয়াবা চৰম পন্থা অৱলম্বন কৰা ঘটনা সংঘটিত হৈ আহিছে। কিন্তু হ'বনে এনে কিছু ঘটনাৰ অন্ত, সেই লৈ এতিয়া প্ৰশ্ন উঠিছে। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। আম্মা ক'ত? কাৰ লগত গৈছে? তোমাৰ কাকাৰ নাম কি? তোমাৰ আম্মাৰ কাৰণে কান্দি আছা? তোমাৰ আম্মাক আহিব কোৱা তুমি? মোৰ নাম ছবিকুল ইছলাম, 1 নম্বৰ কপাটি গাঁও। মোৰ ভাইটি ৰাজিকুল ইছলামে মোৰ মাইকীটো লৈ গৈছে, ক'তবা লৈ গৈছে। সিহঁতে আমাৰ শ্বশুৰ ঘৰৰ পৰা কিবা মিলামিলি কৰি সিহঁতে দি দিছে। ঘৰৰ পৰা মোৰ 2টা ভাইৰা আহিছিল, আহি কিনি যে বুজাই মেলাই দিম, তেতিয়া সিহঁতক কি কৰিছে, আহি লৈ গৈছে শিলবৰী থানা উচিত পৰা দেখাই লৈ গৈছে। যোৱাৰ পিছত এই 1 সপ্তাহ পিছত সিহঁতে ল'ৰাজনক পঠাই দিছে, ক'তবা লৈ গৈছে। এতিয়া মই গম পোৱা নাই। মোৰ বাচ্চা আছে এটা, বাচ্চাটো কান্দি আছে, সংসাৰটো ভাঙিছে। সেইকাৰণে মই আপোনালোকৰ এই চৰকাৰত আহ্বান জনাইছোঁ, আপোনালোকে যি শাস্তি দিব লাগে ৰাজিকুল ইছলামক আপোনালোকে দিব। স্ত্ৰীজনৰ নাম এই সাজিদা খাতুন আৰু ল'ৰাজনৰ নাম ৰাজিকুল ইছলাম। বয়সটো কম। কিমান ৰাজিকুলৰ বয়স কিমান? বয়সটো 18 বছৰ। সন্তান 2টা, এটা ছোৱালী এটা ল'ৰা। ল'ৰাটো লৈ গৈছে, ছোৱালীটো ঘৰত থৈ গৈছে চেলমাৰী ইছলামপুৰ। ছোৱালীটো এতিয়া কান্দি আছে, সদায় কান্দি আছে। বিচাৰি আছোঁ মোৰ ষ্টেটটো আনি দিব লাগে। কি কাৰণ? মোৰ বাচ্চাটো কান্দি আছে, সেইকাৰণে আনি দিব লাগে। শাস্তি বিচাৰোঁ, ৰাজিকুলক শাস্তি দিব লাগে। থানাত এজাহাৰ দিছোঁ আৰু কি একো কৰা নাই। কোন থানাত এজাহাৰ দিছে? শিলবৰী থানাত দিছিলোঁ, এতিয়া আপোচনামা কৰি দিছে। পিছত ইয়াৰ পৰা এই দলগাঁও থানাত পঠাই দিছে, তাতে এজাহাৰ দিছোঁ, তাতেও একো কৰা নাই। দেৱাটো 11 দিন হ'ল, 15 দিন হ'ল মোৰ সৰু ঘৰৰ পৰা। সিহঁতে জানে আগে পিছে জানে কোনটো ল'ৰাত দিব। পইচা খাই কিনি সিহঁতে মিলামিলি সিহঁতে লগ কৰি দিছে। কোনে পইচা খায়? মোৰ ভাইৰা 2টা, হাতৰ ৰহমান আৰু আইৰ আলী।